মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো নৱোদয় এক্সাম দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই ভিডিঅ'ত কেইটামান একেবাৰে ইজি কুৱেশ্যন আমি আলোচনা কৰিম, ঠিক আছে? আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত এটা অহাৰ বহুত বেছি চান্স আছে, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা, ঠিক আছে? এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছিল যে 7029 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে, অৰ্থাৎ 7, 0, 2 আৰু 9 এইকেইটা কি হয়? একোটা ডিজিট হয়, অংক হয়, ঠিক আছে? এই অংককেইটা ব্যৱহাৰ কৰি লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক সুধিছে, ঠিক আছে? এই অংককেইটা ব্যৱহাৰ কৰি লিখিব পৰা আটাইতকৈ কি সুধিছে? ডাঙৰ সংখ্যাটো আমাক সুধিছে। এতিয়া এই অংককেইটা ব্যৱহাৰ কৰি লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব? আমি কেনেকৈ উলিয়াম তোমালোকে অপচন চোৱা। এইট আছিলে 9072, অপচন বি 972, অপচন চি 9720 আৰু অপচন নম্বৰ ডি আছিলে 9270। আমাক সুধিছিল যে 7029 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো। গতিকে যদি তোমালোকে জানা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা আনসাৰটো, ঠিক আছে? বহুত ছাত্ৰ-ছাত্ৰী আনসাৰটো জানে, কাৰণ একেবাৰে ইজি কুৱেশ্যন হয়। আৰু মনত ৰাখিবা, যদি এনেকৈ ডিজিট দিয়া থাকে আমাক কয় যে ডাঙৰ সংখ্যাটো লিখিবলৈ, তেতিয়া আমি কি কৰিম? সেই ডিজিট কেইটা ধুনীয়াকৈ ইয়াতে সাইডত লিখি লম। যেনে আমাক দিছিল 7029, হয়নে? এতিয়া আমি কি কৰিম? আমি ইয়াত চাব লাগিব যে এই দুটা অংক ব্যৱহাৰ কৰি আটাইতকৈ সৰু লিখিব দিছে নে ডাঙৰ লিখিব দিছে। যেহেতু কুৱেশ্যন কৈছে ডাঙৰ সংখ্যাটো লিখাৰ কথা, চোৱা ডাঙৰ শব্দটো দিয়া আছে, গতিকে আমি এই ডিজিট কেইটাৰ, এই অংক কেইটাৰ আটাইতকৈ ডাঙৰ কোনটো সেয়া ফাৰ্ষ্ট লিখিম। আটাইতকৈ ডাঙৰ কোনটো? 9টো আটাইতকৈ ডাঙৰ, গতিকে 9টো আমি ফাৰ্ষ্ট লিখিম। যিহেতু এইটো লিখিলো, এইটো তুমি ক্ৰছ চিন দিলো আৰু কাটি দিলো। এতিয়া ৰৈ গ'ল 70 আৰু 2। 70 আৰু 2ৰ ভিতৰত ডাঙৰ কোনটো? আমি জানো 70 আৰু 2ৰ ভিতৰত ডাঙৰ হৈছে 7টো, গতিকে নেক্সট আমি লিখিম 7। নেক্সট হ'ল 0 আৰু 2। 0 আৰু 2ৰ ভিতৰত ডাঙৰ কোনটো? 2 ডাঙৰ, আৰু শেষত ৰৈ গ'ল 0, গতিকে 0টো ইয়াত লিখি দিলো। অৰ্থাৎ আমি কিমান পালো? 9720, ঠিক আছে? 9720 অৰ্থাৎ 9720। 9720 ক'ত আছে আমি চাব লাগিব। এতিয়া কোনটো অপচন আছে? অপচন নম্বৰ চি আছে। এই অপচনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এনেধৰণে কুৱেশ্যন বিলাক পৰীক্ষাত তোমালোকৰ আহিব, ঠিক আছে? আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম। চাবা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো আছিল যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো, ঠিক আছে? কি সুধিছে আমাক? 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া এটা বস্তু মন কৰা, ইয়াত যে আমি এই সংখ্যাটো লিখিলো, এই সংখ্যাটো কেইটা অংক বিশিষ্ট? 4টা অংক বিশিষ্ট, কাৰণ ইয়াত 9720 আছে, 4টা অংক আছে। যদি 4টা অংক থাকে, 4টা অংক বিশিষ্ট হ'ব। যেনে ধৰা ইয়াত তোমালোকে চোৱা, ধৰি লোৱা ইয়াত 0টো নাই, 0টো নাথাকিলে এইটো কেইটা অংক বিশিষ্ট সংখ্যা হ'ব? ইয়াত যদি 3টা অংক আছে, 3টা অংক বিশিষ্ট সংখ্যা হৈ গ'ল এই সংখ্যাটো, ঠিক আছে? যেনে আকৌ ধৰা ইয়াৰ লগত আমি 1 ইফালে আৰু এটা 4 ল'ব লাগিব। এতিয়া এই অংকত কেইটা সংখ্যাত কেইটা অংক আছে? 5টা অংক আছে, গতিকে এই সংখ্যাটো 5টা অংক বিশিষ্ট হৈ গ'ল, ঠিক আছে? এতিয়া চোৱা কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যন সুধিছিল যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা, ঠিক আছে? 4টা অংক হ'ব লাগিব আৰু আটাইতকৈ ডাঙৰ হ'ব লাগিব। এতিয়া চাবা, মনোযোগেৰে চাবা, এইখিনি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত 4টা অংকৰ নুসুধি 2টা অংকৰো সুধিব পাৰে, ঠিক আছে? চাই যোৱা। এতিয়া চোৱা, আমি যেনেকে 1 2 3 4 এনেকে মাতি মাতি গৈ কি পাওঁ? 9 পাওঁ, হয়নে? 9টো কেইটা অংক বিশিষ্ট সংখ্যা? চোৱা 9 যিটো আছে, 9টো হৈছে, চোৱা এই যিটো 9 আছে, 9টো হৈছে এটা অংক বিশিষ্ট সংখ্যা, হয়নে? 9ৰ পিছত আমি কি পাওঁ? 9ৰ পিছত আমি 10 পাওঁ। 10ত কেইটা অংক আছে? চোৱা 10ত আছে 2টা অংক, হয়নে? গতিকে 2টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কি হ'ব? 10 হ'ব, ঠিক আছে? 2টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কি হ'ব? 10 হ'ব, কাৰণ 9ৰ পিছতে আমি কি পাওঁ? 9ৰ পিছতে আমি 10 পাওঁ। গতিকে 2টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হ'ল 10। এনেকে 10ৰ পিছত আমি 11 পাওঁ, 12 পাওঁ, এনেকে গৈ গৈ আমি কিমান পাওঁ? 9 10 9 99 পাওঁ। অৰ্থাৎ 99ৰ পিছত আমি কি পাওঁ? এই যিটো 99টো লিখি দিছো মই, চাবা 99। 99ৰ পিছত আমি কি পাওঁ? 100 পাওঁ। 100ত কিমানটা অংক আছে? চোৱা 3টা অংক আছে, 11 2টা 0। 100ত, ঠিক আছে? 100টো আছে 3টা অংক বিশিষ্ট এটা সংখ্যা। গতিকে 2টা অংক বিশিষ্ট সৰু সংখ্যা হ'ল 10, আটাইতকৈ ডাঙৰ হৈ গ'ল 99, ঠিক আছে? আটাইতকৈ ডাঙৰ কি হৈ গ'ল? 99 হৈ গ'ল। চোৱা এতিয়া আমি নেক্সট চাম। যেহেতু চোৱা 99ৰ পিছত আমি কি পাওঁ? 100 পাওঁ। 100ত কেইটা অংক আছে? 3টা, গতিকে 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 100 হ'ব। 100ৰ পিছত আমি কি পাওঁ? 101 102 103 এনেকে গৈ গৈ আমি 999 পাওঁ।
999 হৈছে তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিহৰ ডাঙৰ সংখ্যা কেনেকৈ গম পালো কাৰণ 999 আমি কি পাওঁ 1000 পাওঁ আৰু সেই 1000 কেইটা ডিজিট আছে চোৱা 1000ত আছে 4টা ডিজিট ঠিক আছে 1000 4টা ডিজিট আছে গতি এই 1000টো হৈছে 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আগৰ বুজি পালা এনেকে 1001 1002 1003 গৈ গৈ আমি কিমান পাওঁ 9999 পাওঁ 9999 এই যে 9999 পালো এই 9999 টো হৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে এতিয়া মন কৰিবা আমাক কোৱেশ্চন কি সুধিছিল কোৱেশ্চনত আমাক সুধিছিল যে চোৱা আমি কোৱেশ্চনটো লৈ আহিছো কোৱেশ্চনত আমাক সুধিছিল যে 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 4টা অংকৰে লিখিব পৰা কি হৈছে ডাঙৰ তো 4টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা কি হ'ব এইটো হ'ব ডাঙৰ 9999 আহা কৰিছো বুজি পালা এইখিনি মই এইকাৰণে লিখি দিছো যাতে তোমালোক তিনিটা অংকৰে লিখিব পৰা সৰু সংখ্যা দিলে তোমালোকে লিখিব পাৰিবা হয়নে তোমালোকক আৰু বেলেগকৈ এমসিকিউ বনাই শিকৰ প্ৰয়োজন নাই যদি দুটা অংকৰে লিখিব পৰা সৰু সংখ্যা হলে 10 লিখিবা ডাঙৰ সংখ্যা দিলে 99 লিখিবা তিনিটা অংকৰে লিখিব পৰা সৰু সংখ্যা দিলে 100 লিখিবা ডাঙৰ সংখ্যা দিলে 999 লিখিবা 4টা অংকৰে লিখিব পৰা সৰু সংখ্যা দিলে 1000 লিখিবা যদি 4টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা হলে তেতিয়াহলে 9999 লিখি দিবা ঠিক আছে এতিয়া কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটি হ'ব ইয়াৰে অপচন নাম্বাৰ 3 এটো কাৰেক্ট আনসাৰ ঠিক আছে the next চাবা কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চনটো কি আছিল চোৱা 702 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 702 ৰে লিখিব পৰা আটাইতকৈ কি সুধিছে সৰু সংখ্যাটো সুধিছে অপচন চোৱা এৰ আছিলে 0972 অপচন বি 0729 অপচন সি 9720 অপচন নাম্বাৰ ডি 2079 যদি এই কোৱেশ্চন একেবাৰে ইজি হয় কিন্তু পৰীক্ষাত 90% ষ্টুডেন্টে এই কোৱেশ্চনৰ আনসাৰটো লিখোতে ভুল কৰে ঠিক আছে কিয় ভুল কৰে মই এইটো তোমাক বুজাই দিছো চোৱা আমাৰ যদি ফাৰ্স্ট কোৱেশ্চন আছিল 702 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা সুধিছিল ডাঙৰ সংখ্যা হলে কি কৰিছিলো আটাইতকৈ ডাঙৰ যেটো সেইটো ফাৰ্স্ট লিখিছিলো তাতকৈ সৰুটো তাৰপিছত তাতকৈ সৰুটো আৰু শেষত ৰৈ যোৱাটো হয়নে এনেকৈ লিখিছিলো আমাক এই কোৱেশ্চন কৈছিল এই কেইটা অংকৰে লিখিব পৰা সৰু সংখ্যাটো সুধিছিল হয়নে যেটো সৰুটো সুধিছিল সৰু সংখ্যা সৰু সুধিলে কি কৰিব কৈছিলো মই কৈছিলো যে 702 এনেকৈ লিখি লবা লিখি লৈ সৰুৰ পৰা ডাঙৰ লিখি লিখি যাবা কেনেকৈ লিখিবা সৰুৰ পৰা ডাঙৰ লিখি লিখিবা যেনে 702 ৰ ভিতৰত সৰু কোনটো শূন্যটো সৰু শূন্য লিখিলা নেক্সট তাৰপিছত 2 টো সৰু নেক্সট 7 টো সৰু নেক্সট 9 টো সৰু হয়নে এটো চোৱা 0279 পালো ঠিক আছে 0279 এনেকে বহুতো ষ্টুডেন্টে কি কৰে আনসাৰটো লিখে এনেকে লিখিলে আমাৰ হ'ব জানো আমাৰ এনেকে যদি লিখো আমাৰ এটো কেইটা ডিজিট হ'ব তিনিটা ডিজিট হ'ব কাৰণ শূন্যৰ এইফালে কোনো ঠিক আছে এই বাওফালে কোনো শূন্যৰ ভ্যালু নাই অৰ্থাৎ একৰ যদি এইফালে শূন্যটো লিখো একৰ যদি বাওফালে শূন্য লিখিবা ভ্যালু আছে জানো নাই ঠিক আছে এই শূন্যটো কেইটা অংক বিশিষ্ট হ'ব তিনিটা অংক বিশিষ্ট হ'ব ঠিক আছে গতিকে শূন্যটো আমি এইফালে লিখিব নোৱাৰো আমি কেনেকৈ লিখিব লাগিব তোমালোকে এতিয়া চোৱা আমি ইয়াৰে শূন্যটো বাদ দিয়া আটাইতকৈ সৰু কোনটো শূন্যটো আমি নাই বুলি ধৰি লও আটাইতকৈ সৰু কোনটো 7 2 আৰু 9 ৰ ভিতৰত সৰু কোনটো 2 টো সৰু গতিকে ফাৰ্স্ট আমি কি লিখিব লাগিব ফাৰ্স্ট আমি 2 লিখিব লাগিব তাৰ পিছত আমি শূন্যটো দিব লাগিব যেটো 2 আৰু 0 লিখিলো এতিয়া ৰৈ গল 7 আৰু 9 সৰু কোনটো 7 টো সৰু আৰু তাৰ পিছত হৈ গল 9 অৰ্থাৎ আমি ইয়াৰ আনসাৰটো কি পালো চোৱা আমি ইয়াৰ আনসাৰটো পালো 2079 2079 2079 ক'ত আছে চোৱা অপচন নম্বৰ 4 আছে এই অপচনটো হ'ব ইকুৱেশনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে এনে ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলে লাগিব এতিয়া আমি ইয়াৰে নেক্সট কোৱেশ্চনৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো ইয়াৰে পিছৰ কোৱেশ্চনটো আমাক কি দিছিলে তোমালোকে চোৱাচোন ইয়াৰ পিছত আমাক দিছিল কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 4 চোৱা 0029 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 0029 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা ঠিক আছে 0029 ৰে লিখিব পৰা চোৱা বহুতো ছাত্ৰছাত্ৰী এইটো আনসাৰ লিখে যেনে আটাইতকৈ সৰু 0 আটাইতকৈ সৰু 0 তাৰপিছত সৰু হৈছে 2 তাৰপিছত সৰু হৈছে 9 অৰ্থাৎ 0029 লিখে ঠিক আছে 0029 কাৰেক্ট হ'ব জানো 0029 কাৰেক্ট নহয় কিয় কাৰেক্ট নহয় কাৰণ চোৱা এই দুটা শূন্য সংখ্যাটোৰ কোনফালে আছে এই দুটা ডিজিট কোনফালে আছে বাও ফালে আছে এইফালে থাকিলে এটো দুটা ডিজিটৰহে হ'ল সংখ্যাটো কিমান হ'ল দুটা ডিজিটৰ হ'ল ঠিক আছে গতিকে আমাক কৈছে দুটা ডিজিটৰ লিখিব দিয়া নাই এইকেইটা গোটেই ইউজ কৰিব দিছে ঠিক আছে গোটেইকেইটা ব্যৱহাৰ কৰিবলৈ কৈছে গতিকে গোটেইকেইটা যদি ব্যৱহাৰ কৰিব লাগে আমি আৰম্ভণিতে শূন্য ব্যৱহাৰ কৰিব নোৱাৰো আমি কি কৰিব লাগিব শূন্যতকৈ ডাঙৰ কোনটো আছে 2 2টো লিখিম ফাৰ্স্ট তাৰ পিছতে শূন্য দুটা লিখিম
আৰু শেষত 9 অৰ্থাৎ 2009 2009 কাৰেক্ট আনসাৰ হ'ব 2009 কৰিছে অপচন নম্বৰ 3 আছে গতিকে অপচন নম্বৰ 3 টো হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এনেধৰণে তোমালোকে আনসাৰবোৰ উলিয়াব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব বহুত বেছি ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন কেইটা The next saba question number 4 question to আছিল চোৱা question to চোৱাচোন ভাল মনোযোগেৰে চাবা question কি দিছে হাতেৰে আৰম্ভ হোৱা আৰু চাৰিৰে শেষ হোৱা পাঁচটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কৈছে কি হ'ব লাগিব হাতেৰে আৰম্ভ হ'ব লাগিব আৰু শেষটো কি হ'ব লাগিব শেষ হ'ব লাগিব চাৰিৰে ঠিক আছে অৰ্থাৎ সংখ্যাটো আৰম্ভত কি থাকিব লাগিব 7 থাকিব লাগিব আৰু একেবাৰে শেষত কি থাকিব লাগিব শেষত থাকিব লাগিব 4 গতিকে হাতেৰে আৰম্ভ হোৱা আৰু চাৰিৰে শেষ হোৱা পাঁচটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ হ'ব লাগিব এটো কৈছো আমাক কৈছে যে আটাইতকৈ ডাঙৰ হ'ব লাগিব চোৱা এতিয়া শেষত আৰম্ভত 7 আৰু 4 আছে না প্ৰথমতে চাই লওঁ ইয়াতে চোৱা আৰম্ভত 7 আছে কিন্তু শেষতটো 4 নাই গতিকে এই অপচনটো কি হৈ গ'ল অটোমেটিক ইনকাৰেক্ট হৈ গ'ল গতিকে এইটো আমি কাটি দিলো এইটো আমি নাচাও আৰু কিহৰ কাৰণে নাচালো কাৰণ শেষত 4 নাই আমাক কৈছে 4ৰে শেষ হ'ব লাগিব হাতেৰে আৰম্ভ হ'ব লাগিব ইয়াতো 4ৰে শেষ হোৱা নাই ইয়াতো এইটো 4ৰে শেষ হৈছে এইটো 4ৰে শেষ হৈছে এইটো 4ৰে শেষ হৈছে আৰু এইকেইটা 7ৰে আৰম্ভ হৈছে ঠিক আছে আৰু নেক্সট আমি কি চাব লাগিব কেইটা অংকৰে গঠিত হ'ব লাগিব পাঁচটা অংক হ'ব লাগিব প্ৰতিটোতে পাঁচটা অংক আছে না হেয়াও আমি চাব লাগিব ইয়াত পাঁচটা অংক আছে ইয়াতেও আছে এতিয়া আমি কি চাব লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো চাব লাগিব ডেসিমিটাৰ অপচন ৰৈ গ'ল ডেসিমিটাৰ ডাঙৰ কোনটো কেনেকৈ চাম এতিয়া ডাঙৰ চোৱা একেবাৰে সহজ উপায় হৈছে এই তিনিটা তোমালোকে চাই ধুনীয়াকৈ লিখিবা অৰ্থাৎ প্ৰথমটো আমাক কিমান দিছিল চোৱা এটো ক্যান্সেল হৈ গ'ল এটো চোৱা 7 3 2 1 4 7 3 2 1 4 নেক্সট তো কিমান দিছিল চোৱা 7 9 9 6 4 7 9 9 6 4 নেক্সট দিছিল 7 9 9 8 4 চোৱা 7 9 9 8 4 ঠিক আছে লিখি ললা এতিয়া আমাক কি কৈছিল আটাইতকৈ কি দিছিল ডাঙৰ সুধিছিল ডাঙৰ সুধিলে সদায় এই ফলৰ পৰা যেনে এইটো এশকৰ স্থান এইটো দশকৰ শতকৰ হাজাৰৰ এইটো 10000 বা অযুতৰ স্থান ঠিক আছে এটা এই অযুতৰ স্থানটো আমি চাম কোনটো স্থান চাম অযুতৰ স্থানটো আমি চাম যেহেতু চোৱা ইয়াত প্ৰত্যেকটোতে কি আছে 7 7 আছে হয়নে 7 থাকিলে আমাৰ আমি গম নাপাম কোনটো সৰু কোনটো ডাঙৰ গতিকে আমি হাজাৰৰ ঘৰটো চাম হাজাৰৰ ঘৰ চোৱা ইয়াত 3 আছে ইয়াতে 9 আছে ইয়াতে 9 আছে আমি জানো 3তকৈ 9 থকা কিটা ডাঙৰ হ'ব গতিকে এইটো অপচন কাৰেক্ট ইনকাৰেক্ট হৈ গ'ল এটা ৰৈ গ'ল এই দুটা অপচন ইয়াতে 7 আছে ইয়াতে 7 ইয়াতে 9 ইয়াতে 9 ইয়াতেও 9 ইয়াতেও 9 ইয়াতে 6 আছে ইয়াতে 8 আছে আমাক কি দিছিল ডাঙৰটো দিছিল তো 6 তকৈ 8 টো ডাঙৰ অৰ্থাৎ কাৰেক্ট আনসাৰ হ'ব 79984 79984 কোড আছে 79984 এটো অপচন ইনকাৰেক্ট হ'ল এটো ইনকাৰেক্ট এটো কাৰেক্ট এটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা ঠিক আছে এই কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 79984 ঠিক আছে 79984 আই কৰিছো বুজি পাইছা ধুনীয়াকৈ এ নেক্সট আবা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চনটো কি আছিল চোৱাচোন কোৱেশ্চনটো আছিল যে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল দিছে কি দিছে 11তকৈ সৰু হ'ব লাগিব 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল দিছে এই যুগ্ম সংখ্যা কোনবোৰ যিবিলাক সংখ্যা 2 ৰে সম্পূৰ্ণৰূপে হৰণ যায় এইবোৰ হৈছে যুগ্ম সংখ্যা হয়নে উদাহৰণ কোনবিলাক যুগ্ম সংখ্যাৰ 2 4 6 8 10 12 এনেকা ধৰণৰ 14 এইবিলাক যুগ্ম সংখ্যা ঠিক আছে আমাক কৈছে যে 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যা এতিয়া চোৱা যুগ্ম সংখ্যা বুলি ক'লে চোৱা 11তকৈ সৰু কি হ'ব 2 লিখিব পাৰো আমি চোৱা 11তকৈ সৰু যুগ্ম সংখ্যা আছে 2 2 আৰু 3 টো কি সংখ্যা অযুগ্ম সংখ্যা হয়নে 3 টো লিখিব নোৱাৰো 3 এর পিছত কি পাও 4 পাও যেহেতু চোৱা আমাক যুগ্ম সংখ্যাৰ যোগফল দিছে ইয়াত তুমি কি চিন দিম যোগ চিন দিম গতিকে 2 এর পিছত ধৰি 4 যুগ্ম সংখ্যা 4 এর পিছত 5 পাও 5 তো হৈছে অযুগ্ম সংখ্যা 5 এর পিছত কি পাম 6 6 যুগ্ম সংখ্যা গতিকে 6 লিখিম 6 এর পিছত 7 টো কি সংখ্যা 7 টো হৈছে অযুগ্ম সংখ্যা 7 এর পিছত আমি কি পাম 8 পাম 8 কি সংখ্যা যুগ্ম সংখ্যা গতিকে 8 টো লিখিব লাগিব 8 এর পিছত চোৱা আমি কি পাও 9 পাও 9 এর পিছত 9 টো কি সংখ্যা অযুগ্ম সংখ্যা 9 এর পিছত আমি পাও 10 10 টো কি সংখ্যা 10 টো হৈছে যুগ্ম সংখ্যা আমাক কৈছিল 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল তো 11তকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যা আছে এইকেইটা 2 4 6 8 আৰু 10 এতিয়া এইকেইটা আমি কৰিম যোগ কৰিব লাগিব ঠিক আছে কেনেকৈ যোগ কৰিবা চোৱা 2 ৰ লগত 4 যোগ কৰা প্ৰথমতে 2 এ 4 কিমান হৈ গ'ল 2 এ 4 হৈ গ'ল 6 অৰ্থাৎ এইখিনিলৈকে আমি 6 পালো এই 6 টোৰ লগত এই 6 টো যোগ কৰিলে 6 6 হৈ গ'ল 12 12 ৰ লগত যদি এই 8 টো যোগ কৰা 12 8 হ'ব 20 তোমালোকে যোগটো কৰি চাবা তোমালোকৰ যোগটো কৰি না দেখো 20 ৰ লগত এই 10 টো যোগ কৰা কিমান পাবা 30 30 করেছে সোয়া 30 আছে অপশন নাম্বার 2 এই অপশনটো হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার
আশা কৰিছো ধুনীয়াকৈ বুজি পালা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন এটা হলো তোমালোকে দেখিবলৈ পাবা বহুত বেছি ইম্পৰ্টেন্ট হয় এই ভিডিঅ' কিন্তু ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে 13তকৈ সৰু আটাইবোৰ অযুগ্ম সংখ্যাৰ যোগফল হ'ল কি হৈছে 13তকৈ সৰু আটাইবোৰ অযুগ্ম সংখ্যাৰ যোগফল অযুগ্ম সংখ্যা কোনবোৰ যিবিলাক সংখ্যা 2 ৰে হৰণ কৰিলে ভাগশেষ ৰৈ যায় তেনেবোৰ সংখ্যা অযুগ্ম সংখ্যা যেনে 1 3 5 7 9 11 এইবোৰ হৈছে অযুগ্ম সংখ্যা ঠিক আছে চোৱা 13তকৈ সৰু অযুগ্ম বুলি কৈছে গৰে আমি জানো 1 টো অযুগ্ম যেটা আমাৰ যোগফল কৰিছিল যে যোগচিন দিলো 1 ৰ পিছত 3 যুগ্ম সংখ্যা 3 ৰ পিছত 4 পাও 4 যুগ্ম সংখ্যা হয়নে 4 ৰ পিছত 5 টো হৈছে অযুগ্ম সংখ্যা নেক্সট 7 অযুগ্ম সংখ্যা 7 ৰ পিছত 9 অযুগ্ম সংখ্যা 9 ৰ পিছত কি অযুগ্ম সংখ্যা আছে চোৱা 11 11 ৰ পিছত অযুগ্ম সংখ্যা আছে 13 এতিয়া ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত কি ভুল কৰে আমাক কি 13 টো ইয়াতে যোগ কৰি দিয়ে ইয়াত যে মই লিখিলো 13 টো দেখো এই 13 টো যোগ কৰি দিয়ে ঠিক আছে 13 টো যোগ কৰিলে আমাৰ আনসাৰটো নোলাব শুদ্ধ নহব ঠিক আছে কিয় কাৰণে শুদ্ধ নহব কাৰণ আমাৰ প্ৰশ্ন কি কৰিছিল 13 তকৈ সৰু হ'ব লাগিব চোৱা 13 তকৈ সৰু কৰিছিলে 13 তকৈ সৰু 13 টো আমি যোগ কৰিব নোৱাৰো 13 টো যোগ কৰিলে আমাৰ কি হ'ব ভুল হ'ব 13 টো আমি যোগ কৰিব নোৱাৰো ইয়ালৈকে যোগ কৰিম 11 লৈকে এতিয়া চাবা 1 ৰ লগত 3 যোগ কৰা 1 3 কিমান হৈ গ'ল 1 3 হৈ গ'ল 4 4 ৰ লগত 5 যোগ কৰা 4 আছে 9 9 ৰ লগত 7 যোগ কৰি চাবা 9 7 16 16 ৰ লগত 9 যোগ কৰিবা 16 9 25 25 ৰ লগত 11 যোগ কৰিবা 25 11 হৈ যাব 37 তোমালোকৰ যুক্ত কৰি দেখো আৰু তোমালোকে নৱোদয়ৰ পৰীক্ষা দিবা ওলি যুক্ত পাৰিবে ঠিক আছে কিবা যদি ডাউট হৈ যায় তোমালোকে আমাক জনাবা আমি এইখিনি তোমালোকে গোটেইখিনি ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম ওদিকে আমি যুগ কৰি কাম পালো 11 3 যোগ কৰিলে 4 4 আছে 9 9 আছে 16 16 9 25 25 11 কিমান হৈ গ'ল 37 হৈ গ'ল 36 36 অপচন আছে চোৱা আছে অপচন নম্বৰ A এই অপচনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ A এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা ঠিক আছে এতিয়া 7 নম্বৰটো কৰি দিম চাবা 7 নম্বৰত আমাক কি দিছিল যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব সুধিছে অপচন চোৱা A আছিল অযুগ্ম হ'ব অপচন নম্বৰ B কেতিয়াবা অযুগ্ম কেতিয়াবা যুগ্ম হ'ব অপচন নম্বৰ C যুগ্ম হ'ব আৰু অপচন নম্বৰ D আছিল এইবোৰৰ এটাও নহয় আমাক সুধিছে যে যুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব যুগ্ম সংখ্যাৰ যোগফল অৰ্থাৎ যুগ্ম সংখ্যা যিকোনো ল'ব পাৰা যেনে যুগ্ম সংখ্যা হৈছে 4 বা 6 ললো ঠিক আছে 4 বা 8 ললো 4 আৰু 8 যদি আমি যোগ কৰো কিমান পাম 12 পাও এই 12 টো কি সংখ্যা অৰ্থাৎ দুটা যুগ্ম সংখ্যা যোগ কৰিম কিমান পাম কি পালো দুটা যুগ্ম সংখ্যা যোগ কৰি আমি কি পালো এটা যুগ্ম সংখ্যাই পালো অৰ্থাৎ 12 টো হৈছে যুগ্ম সংখ্যা ঠিক তেনেকৈ আৰু যুগ্ম সংখ্যা ল'ব পাৰা তোমালোকে যেনে 10 আৰু 20 দুটা যুগ্ম সংখ্যা 10 20 কিমান হৈ গ'ল 30 30 টো যুগ্ম সংখ্যা হয় গতিকে আমি ইয়াৰ পৰা গম পালো যে যুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় যুগ্মই হয় ঠিক আছে যিমান যুগ্ম সংখ্যা যুগ নকৰা কিয় যুগ্ম সংখ্যাৰ যোগফল সদায় আমাৰ যুগ্মই ওলাব ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া তোমালোকে এইকেইটা প্ৰশ্নৰ উত্তৰ কৰা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 10 ঠিক আছে এই কোৱেশ্চনকেইটাৰ আনসাৰ কৰা